জামুগুৰিহাটৰ প্ৰতিভাৱান খেলুৱৈ শান্তনু দাসৰ মৃত্যুক লৈ ৰহস্য দুৰ্ঘটনাৰ ৰূপ দি তিনি যুৱকে হত্যা কৰিলে নেকি শান্তনুক অভিযুক্ত তিনি যুৱকক জেললৈ প্ৰেৰণ জামুগুৰিহাটৰ প্ৰতিভাৱান খেলুৱৈ শান্তনু প্ৰতিম দাসৰ মৃত্যুৰ ৰহস্যৰ নতুন মোৰ যোৱা 8 মাৰ্চৰ নিশা এক পথ দুৰ্ঘটনাত পতিত হৈ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শান্তনুৰ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত 11 মাৰ্চৰ দিনা মৃত্যু হৈছিল কিন্তু কিদৰে পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল হেয়া পোহৰলৈ অহা নাছিল শেহতীয়াকৈ শান্তনুৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰাতে ওলাই পৰে ঘটনাৰ সমগ্ৰ ৰহস্য AS12ER 6747 নম্বৰৰ এই ই-ৰিক্সাখনতে 8 তাৰিখে নিশা AS12J8756 নম্বৰৰ এইখন বাইকেৰে নিশা ঘৰলৈ বুলি গৈ থকা অৱস্থাত জামুগুৰিহাটৰ খাদৈ চুকত সংঘটিত হৈছিল এই ৰহস্যজনক ঘটনাটো দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সাখনৰ গৰাকী নিপুদা শান্তনু প্ৰতিম দাসৰ ঘৰৰ সন্মুখৰে চুবুৰীয়া যুৱক আছিল দুৰ্ঘটনাটো সংঘটিত কৰিয়ে শান্তনুক সেই স্থানতে পেলাই ভাতৃ ৰূপজ্যোতি দাস আৰু সতীৰ্থ মিণ্টু দাসক লগত লৈ ই-ৰিক্সা সহিতে পলায়ন কৰিছিল এই তিনি অভিযুক্তই ইয়াৰ উপৰি সেইদিনা নিশাৰ পৰা সমগ্ৰ ঘটনাটো গাব দি ৰাখিছিল এই তিনি অভিযুক্তই কিন্তু জামুগুৰিহাট আৰক্ষীৰ জোৰদাৰ তদন্তত বৃহস্পতিবাৰে নিশা ই-ৰিক্সাখনৰ সহিতে আটক কৰে একেখন গাঁৱৰে এই তিনি অভিযুক্তক নিশা তিনিওকে জেৰাৰ অন্তত দুৰ্ঘটনাটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে শান্তনুক সেই স্থানতে গুৰুতৰভাৱে আহত অৱস্থাত পেলাই থৈ পলায়ন কৰাৰ কথাও আৰক্ষীৰ আগত স্বীকাৰ কৰে অভিযুক্তই অৱশ্যে একেখন গাঁৱৰে নিতৌ সাক্ষাৎ হৈ থকা তিনিও যুৱকে কি কাৰণে শান্তনুক হত্যাৰ প্ৰচেষ্টা চলালে সেয়া অদ্যপি পোহৰলৈ অহা নাই ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ 281/103/35 ধাৰাত গোচৰ ৰুজু কৰি তিনি অভিযুক্তক জেল হাজতলৈ প্ৰেৰণ কৰিছে ইফালে অকাল মৃত্যুক সাৱটি লোৱা প্ৰতিভাৱান খেলুৱৈ তথা শিক্ষক শান্তনু প্ৰতিমৰ গৃহত আজিও শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে এটি সন্তানৰ পিতৃ আৰু অন্তঃসত্ত্বা পত্নীয়ে তেওঁৰ স্বামীৰ দুৰ্ঘটনাৰ পিছত হত্যাৰ প্ৰচেষ্টা চলোৱা দোষীক উচিত শাস্তি বিহাৰো দাবী তুলিছে ৰহস্যজনক দুৰ্ঘটনাটোত এগৰাকী সুঠাম যুৱকৰ এইদৰে মৃত্যু হোৱা ঘটনা আৰু একেখন গাঁৱৰে প্ৰতিবেশী তিনি যুৱক এইদৰে অভিযুক্ত হৈ জেল হাজতলৈ প্ৰেৰণ কৰা ঘটনাই সমগ্ৰ জামুগুৰিহাটতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ছাৰক সুধিলে হ'ল ঠিক আছে ঠিক আছে মাৰ্ডাৰ কৈছে ছাৰ হয় হয় দুখীয়া শাস্তি পাওঁ মানুহ তেনেকুৱাকৈ দুখৰিছে সিহঁতকো যাতে শাস্তিটো কেনেকৈ দিয়ে আৰু কি ক'ম মই দুখীয়া কাৰণে উপযুক্ত শাস্তি পালে হ'ব মোৰ মানুহটো অকণ শান্তি পাব সেইটোৱে কৈছে কোনে মাৰিছে এক্সিডেণ্ট হ'লে সেনেকুৱা এক্সিডেণ্ট কেতিয়াও নহয় কোৱাটোকে চিন নাই মানুহটো কোৱাটোকে একো নাই বাহু চকুৰ কেতিয়াওকে মাৰিছে নদুৱাৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24